বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটো RBI বেংকৰ ফালৰ পৰা প্ৰকাশ কৰিছে। এই RBI বেংকত মুঠ 572টা পদ মুকলি হৈছে। ইয়াতে যিখিনি পদ আছে পদখিনিৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা ক্লাছ 10 বিচৰা হৈছে। এই পদসমূহ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আছে, লগতে আমাৰ অসমতো ইয়াৰ বহু ঠাইত পদ আছে। গতিকে আপোনালোকে ইয়াৰ সবিশেষ জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে মোৰ এই ভিডিঅ'বিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় দেখা পাইছে যে RBI ফালৰ পৰা বিজ্ঞাপন আহিছে। RBI এটেণ্ডেণ্ট ৰিক্ৰুইটমেণ্ট আহিছে। ইয়াতে মুঠ ভেকেঞ্চি আপোনালোকে নিশ্চয় দেখা পাইছে যে 572টা ভেকেঞ্চি ইয়াতে আছে। এতিয়া এই ভেকেঞ্চিখিনি আপোনালোকে ডিটেইলছ জানিব পাৰিব, ভিডিঅ'টো শেষলৈকে চাব। আৰু মই ইয়াৰ গোটেইখিনি কথা জনাম আপোনালোকক। আৰু ইয়াৰ যিটো অনলাইন ডেট আছে, অনলাইন ডেটটো আপোনালোকে নিশ্চয় দেখিছে। ইয়াতে 4 ফেব্ৰুৱাৰীলৈকে ইয়াতে অনলাইন ডেট আপোনালোকৰ আছে। এতিয়া আপোনালোকে যদি প্ৰথমতে চাই, ইয়াতে পদটো আপোনালোকে নিশ্চয় গম পালেই যে 572টা পদ আছে। আৰু পদসমূহৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা আপোনালোকে ইয়াতে ক্লাছ 10 বিচৰা হৈছে। আৰু ইয়াতে এপ্লিকেশ্যন মোডটো আপোনালোকৰ অনলাইন হ'ব। আৰু এটা এপ্লিকেশ্যন ফিজ আপোনালোকে পে'মেণ্ট কৰিব লাগিব। এপ্লিকেশ্যন ফিজটো আপোনালোকে ইয়াতে দেখিছে 450 প্লাছ GST আপোনালোকে পে'মেণ্ট কৰিব লাগিব। আৰু ইয়াৰে অনলাইন ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 15 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে আৰু 4 ফেব্ৰুৱাৰীলৈকে ইয়াৰ অনলাইন চলিব। আৰু ইয়াৰ ডিটেইলছ আপোনালোকক সবিশেষ জনাম। এতিয়া পদসমূহ যিহেতু আপোনালোকে নিশ্চয় গম পালেই যে 572 আৰু অনলাইন ডেটটো লাষ্ট ডেটটো আপোনালোকৰ 4 ফেব্ৰুৱাৰী। ইয়াতে প্ৰথম যদি আপোনালোকে পদসমূহৰ বিষয়ে চায়, প্ৰথম পদটোৰ নাম হৈছে অফিচ এটেণ্ডেণ্ট। আৰু ইয়াৰ মুঠ পদ আছে আপোনালোকৰ দেখিছে ইয়াতে 572টা। আৰু পদসমূহ আহিছে RBI বেংকৰ ফালৰ পৰা, অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা এই পদসমূহ আহিছে। আৰু এই পদসমূহৰ কাৰণে আপোনালোকৰ যিটো বেচিক পে' হ'ব, বেচিক পে'টো দিয়া হ'ব 24,250 টকাৰ পৰা আৰম্ভ হ'ব। আৰু এপ্ৰক্সিমেটলি আপোনালোকৰ কিমান হ'বগৈ 46,029 ৰুপিছলৈকে আপোনালোকৰ এই দৰমহাটো হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো বিচৰা হৈছে ক্লাছ 10, অৰ্থাৎ মেট্ৰিক পাছ হ'ব লাগিব। সেইটো কথা ইয়াতে উল্লেখ কৰা আছে, মেট্ৰিক পাছ হ'ব লাগিব। আপোনালোকৰ 1 জানুৱাৰীৰ ভিতৰত মেট্ৰিক পাছ আপোনালোকে কৰা হ'ব লাগিব। এইটো কোৱালিফিকেশ্যনটোৰ কথা আছে। আৰু ইয়াতে আপোনালোকৰ এজ লিমিট আছে। এজ লিমিটটো যদি আপোনালোকে চাই, এজটো আপোনালোকৰ 18ৰ পৰা 25 বছৰ ভিতৰত দিয়া হৈছে। এইটো 1/1/2026লৈকে আপোনালোকৰ বয়সটো ধৰা হ'ব। আৰু আদাৰৱাইজ যদি আপোনালোকক ক'ব বিচাৰোঁ যে 2 জানুৱাৰী 2001 চনৰ পৰা 1 জানুৱাৰী 2008 চনৰ ভিতৰত আপোনালোকৰ জন্ম হ'লে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াতে ৰিলেক্সেশ্যন পাব এজৰ। SC ST সকলে 5 বছৰ পাব, এইটো উল্লেখ আছে। OBC সকলে 3 বছৰ পাব। ঠিক তেনেধৰণে আপোনালোকে ৰিলেক্সেশ্যন পাব ইয়াতে। PWBD কেণ্ডিডেটসকলেও 10 বছৰ ৰিলেক্সেশ্যন ইয়াতে পাব। আৰু এপ্লিকেশ্যন ফিজটো আপোনালোকে চাওক, ইয়াতে মই জনাই দিছোঁ। প্ৰতিটো কেটেগৰীৰ কাৰণে বেলেগ বেলেগ হ'ব। জেনেৰেল, OBC আৰু EWS কেণ্ডিডেটসকলে 450 প্লাছ 18% GST দিব লাগিব। আৰু যিসকল SC ST PWBD আৰু এক্স ছাৰ্ভিচমেন হয় তেওঁলোকে 50 প্লাছ 18% GST আপোনালোকে দিব লাগিব। আৰু বাকী ষ্টাফৰ যদি আছে তেতিয়াহ'লে এইখিনি নীল, তেওঁলোকে কোনো ধৰণৰ ফিজ পে'মেণ্ট কৰিব নালাগে। এতিয়া আপোনালোকে যদি চাই পদসমূহ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত ইয়াত পদসমূহ আছে। এতিয়া আমাৰ যদি অসমৰ পদসমূহ চাব বিচাৰে তেনেহ'লে আপোনালোকে অসমৰ গুৱাহাটীত আপোনালোকে দেখিব মুঠ 52টা পদ ইয়াতে আছে। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আছে, আপোনালোকে এই ৰাজ্যসমূহত দেখিছে। মই বিশেষকৈ অসমৰ পদকেইটা দেখাই দিছোঁ। অসমত যিকেইটা পদ আছে 52টা মুঠ পদ অসমত ইয়াৰ কাৰণে আছে। গতিকে মুঠ পদটো আপোনালোকে অলৰেডি গম পালেই যে 572। আপোনালোকে বেলেগ ৰাজ্যত যদিও কৰিব মন আছে তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰে।
অসমতে কৰিব পাৰিব বুলি কথা নাই, সকলোতে আপোনালোকে কৰিব পাৰিব। ইয়াতে আপোনালোকৰ যিখিনি অনলাইন টেষ্ট হ'ব, অনলাইন টেষ্টত আপোনালোকৰ 120 কুৱেশ্যন থাকিব আৰু ইয়াতে 120 মাৰ্ক আপোনালোকৰ থাকিব। টাইম থাকিব 90 মিনিট। 90 মিনিটত আপোনালোকে এইটো এক্সামটো দিব লাগিব। আৰু ইয়াতে নিগেটিভ মাৰ্কিং থাকিব, গতিকে এনচাৰবিলাক আপোনালোকে শুদ্ধ দিব লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, কেনেধৰণে আবেদন কৰিব? আবেদন কৰিবলৈ হ'লে ইয়াৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব। আপোনালোকে RBI যিটো অফিচিয়েল ৱেবছাইট, তাতে গৈ আপোনালোকে আবেদনটো কৰিব পাৰিব। গোটেই কথাখিনি ইয়াতে আছে। বিজ্ঞাপনটো আপোনালোকক দেখুৱাইছোৱেই মই। আৰু যদি সবিশেষ আপোনালোকে জানিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, ময়ো আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু ইয়াৰে মেইন নটিফিকেশ্যনকেইটা ডেটকেইটা মই আপোনালোকক শেষত জনাই ল'ব বিচাৰিছোঁ। ইয়াতে নটিফিকেশ্যনটো আউট হৈছিলে 15 জানুৱাৰীত আৰু অনলাইন ষ্টাৰ্টিংটো 15 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে। আৰু অনলাইন এপ্লাই লাষ্ট ডেটটো আপোনালোকৰ 4 ফেব্ৰুৱাৰী দিয়া হৈছে। আৰু পে'মেণ্টৰ লাষ্ট ডেটটো আপোনালোকৰ 4 ফেব্ৰুৱাৰী দিয়া হৈছে। আৰু অনলাইন টেষ্টটো আপোনালোকৰ 28 ফেব্ৰুৱাৰীৰ পৰা 1 মাৰ্চৰ ভিতৰত আপোনালোকৰ এইটো অনলাইন টেষ্টটো হ'ব। এইখিনি কথা আছিলে, আপোনালোকে সকলোখিনি কথা জানিলেই। আজিলৈ ইমানেই। থেংক ইউ।